হয়, দক্ষিণ হলমাৰ মানকাচৰ জিলাত দেখিবলৈ পোৱা গৈছে মুঠ 8টাকৈ পৰীক্ষা কেন্দ্ৰ। আজি গোটেই অসমৰ লগতে দক্ষিণ হলমাৰ মানকাচৰ জিলাতো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। মই বৰ্তমান উপস্থিত আছোঁ দক্ষিণ হলমাৰ মানকাচৰ জিলা কুকুৰমাৰা উচ্চতৰ মাধ্যমিক যি পৰীক্ষা কেন্দ্ৰ আছে, পৰীক্ষা কেন্দ্ৰত আমি উপস্থিত হৈছোঁ। মুঠ 869গৰাকী পৰীক্ষাৰ্থীয়ে ইয়াত আজি পৰীক্ষাটো অৱতীৰ্ণ হ'ব। আৰু মোৰ সৈতে সাংবাদিকক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। আচলতে এনেকুৱাকৈ দেখিবলৈ পোৱা গৈছে পৰীক্ষা কেন্দ্ৰৰ মাজত আৰক্ষীয়ে যিসকল অভিভাৱক আছে, অভিভাৱকক এনেকুৱাকৈ গেটৰ সন্মুখতে ৰাখিছে আৰু পৰীক্ষা কেনেকুৱা চলিছে? পৰীক্ষা আজি আৰম্ভ হ'ব। মেট্ৰিক পৰীক্ষা ভালে চলি আছে। আজি প্ৰথম দিন কাৰণে অভিভাৱকসকলে আহি ভিৰ কৰিছে, কিন্তু আমি কোনো অভিভাৱক ভিতৰত সোমাব দিয়া নাই। আমি চেণ্ট্ৰেল কমিটি, SMDCৰ সদস্যই আৰু পাব্লিকৰ পৰা ভলাণ্টিয়াৰ্ছসকলে আমি পূৰা বাধা দিছোঁ। কোনো অভিভাৱক ভিতৰত সোমাবলৈ দিয়া নাই। ল'ৰা ছোৱালীবোৰক ইয়াতে গেটত চেক কৰা হৈছে, সিহঁতৰ লগত যাতে সৰু সুৰা কাগজ পাতি নাথাকে গোটেইখিনি চেক কৰা হৈছে। চেক কৰি ভিতৰত সোমাবলৈ দিয়া হৈছে। তো ভালেই চলি আছে, পৰিৱেশ ভালে আছে, পৰিস্থিতি খুবেই ভাল আছে, কোনো অসুবিধা হোৱা নাই। পৰীক্ষাৰ্থীসকললৈ মই শুভেচ্ছা জনাম যে তেওঁলোকে ভালকৈ পৰীক্ষাটো দিয়ক, সুস্থভাৱে পৰীক্ষা লিখক, পৰীক্ষা ভাল হওক, এইখিনিয়ে মেছেজ দিম মই। টোটেল ষ্টুডেণ্ট আছে এইবাৰ 869, কিন্তু ল'ৰা ছোৱালী কিমান আছে এইটো মই এই মুহূৰ্তত ক'ব নোৱাৰিলোঁ, ডাটাটো মনত নাই, কিন্তু টোটেল আছে 869 কেণ্ডিডেট। গাড়ী আহি আছে, তেওঁলোকলৈ ক'ম যে আপোনালোকে এনেই আহি ভিৰ কৰে, ইয়াত আহিব নালাগে। আপোনালোকে আহাৰ কাৰণে বুজিছে, বাচি ফুকালে ল'ৰা ছোৱালীবোৰে অলপ ভয় খায়। গতিকে নিজে ইহঁতে টেনশ্যন ক্ৰিয়েট কৰি আছে, নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি ইহঁতে নিজে কৰি আছে। গতিকে অভিভাৱকসকলক মই কম অনুৰোধ জনাম, তেখেতসকলে ইয়াত আহি কোনো ভিৰ কৰাৰ কোনো প্ৰয়োজনেই নাই, কিয়নো ইয়াত ছাত্ৰ আৰু শিক্ষকে আছে, ইয়াত কোনো বেলেগ চিটুৱেশ্যন নাই। তেখেতসকলে ইয়াৰ পৰা গুচি গ'লে পৰীক্ষাৰ্থীসকলে সুবিধা পাব। হয়, জিলাখনত 5,000 শিক্ষাৰ্থীয়ে আজি দক্ষিণ হলমাৰ মানকাচৰ জিলাৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হ'ব। আৰু মোৰ বৰ্তমান উপস্থিত আছোঁ, জিলাখনত 8খন পৰীক্ষা কেন্দ্ৰ আছে। মোৰ বৰ্তমান উপস্থিত আছোঁ কুকুৰমাৰা উচ্চতৰ মাধ্যমিক যি পৰীক্ষা কেন্দ্ৰ আছে ইয়াত। মোৰ সৈতে সাংবাদিকক আপোনালোকৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। কি আছে?